ক্লাসিক প্রতিপলে জীবন নদীর দরে বই থাকে নজনাকে কাইতে বিন্ধামন গরজি উঠে প্রতিবাদর ভাষার দৰে নতুন ৰং এধানি মৰম দুখৰ হৃদয়ত প্ৰেমৰ আবাহন তোমাতেই জীৱন অনুপম চাঁদনী 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 এতিয়া কোৱা ময়ূৰ বিভাগ চক্ৰৱৰ্তী মানুহজন কেনেকুৱা নাজানো মন প্লিজ মই কেনেকুৱা বুলি ভাবো সেইটো তাক মাৰি লকপত সোমাওঁতে আপুনি বুজি পোৱা নাছিলে নে বাষ্টাৰ্ড হয় এটা তাৰ চকু দেখিলে গম পায় কিমান বদমাছ সি মিষ্টাৰ বৰুৱাই তাক কিয় শ্বেয়াৰ বিক্ৰী কৰিছে সেইটো মই নাজানো মাত্ৰ সেই মানুহজনক বিজনেছত ইনভলভ কৰি যে নিজৰ বিপদ মাতিছে সেইটো খাটাং মামা আহক আলহীৰ কাৰণে এইবিলাক যোগাৰ কৰাৰ কাৰণে আপুনি বেয়া পাইছে ন পেহী মোৰ ভাল পোৱা বেয়া পোৱাবোৰ এইখন ঘৰত কোনে গুৰুত্ব দিয়ে দাদাৰ ঘৰ দাদাই বুজি নাপালে আৰু বেলেগৰ পৰা কি আশা কৰিম হ'ব পেহী খং নকৰিবচোন তেখেত আমাৰ আলহী আহক পেহা শুনকচোন হা কেৰা সেইটো মানুহৰ লগত মোৰ কোনো সম্পৰ্ক নাই কিয় আগৰ কথাবোৰ পাহৰি কথাবোৰ নতুনকে আৰম্ভ কৰিব নোৱাৰি নে বৰুৱা দা আহক ভাত খাওঁ বলকচোন বলক আমি পাকঘৰলৈ যাওঁ আহক অ দাদা আহক এ বৰুৱা দা নাহে নেকি নাখায় ভাত গম নাপাওঁ ভাল বেলেগৰ খবৰ ৰখাতকে নিজৰ খবৰ ৰখাটোৱে ভাল ভোক লাগিলেতো এনেও আহিবই তোমাৰ লগত কথা পাতি থাকিবলৈ মোৰ মন নাই জানেনে আৰু কি আছে লৈ আহা আৰে আৰে আপুনি নুশুনে কিয় প্লিজ চান্দিনী মোক অলপ শান্তিত থাকিবলৈ দিয়া তোমালোকে যি কৰা কৰি থাকা তোমাৰ আলহী সুধিবলৈ মন আছে সুধি থাকা মোৰ মেণ্টেল কণ্ডিশ্যন এইখন ঘৰ কোনেও নুবুজিলে হে কি কৰিছা এইবোৰ আপোনাক বহুত জ্বালা দিলে ন ইমানটোৱে অলপমান জ্বালা দিয়াৰ তৰিকা ময়ো ওলাইছো চাই থাকক এইখন ঘৰত মই শান্তিত থাকিবলৈ নিদিও এডালক গেৰাণ্টি দিছো নিজে খুদ ভাগিব লাগিব ইয়াৰ পৰা কিন্তু চাই থাকক না আপুনি চব আঁতৰ হওক 1 2 3 4 5 আহক 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 চলাও পেহা অ এ আপোনাৰ কাৰণে থেংক ইউ বৰ মৰমত ৰান্ধিছো আপোনাৰ বাবে কেনেকুৱা হৈছে খাই জনাব দেই so sweet দাদা খাওক
হে আপুনি জ্বলা পাইছে ন এয়া ঠাণ্ডা পানী মই গৰম পানী আনিছো ৰ'ব নাখাব নাখাব বৰুৱা কি হৈছে এইবোৰ প্লেন কি আপোনালোকৰ প্লেন মানে বোৱাৰীয়েকৰ লগ হৈ মোক টৰ্চাৰ কৰাৰ প্লেন কৰা নাই আপোনালোকে কি কৈছা এইবোৰ মই একো বুজা নাই খুলি কোৱা মোক ভাত খাবলৈ মাতি ভাতৰ লগত যি জ্বালা দিছে লগত পানী খাবলৈ দিয়া নাই মোক মই এনেকুৱা কৰিব বুলি জানিলে এটা কথা মনত ৰাখিব ইয়াত মোক যিমানেই শাস্তি দিব সেইফালে আপোনাৰ ৱাইফে কিন্তু সমানেই শাস্তি পাব কি এতিয়া আচৰিত হৈ দেখুৱাব নালাগে মোক এইখন ঘৰ এৰি যাবলৈ আপোনালোকে প্লেন কৰিছে কিন্তু পাহৰি নাযাব আপোনালোকে মোক ইয়াত যিমান অশান্তি দিব সিমান অশান্তি সিফালে আপোনাৰ ৱাইফে পাব মোক বিশ্বাস কৰা মই একো নাজানো মই এতিয়াই সুধিম চান্দিনীক প্ৰয়োজন নাই মোক আপোনালোকে মিলি শাস্তি অলপ দিলে এতিয়া মই ৰিটাৰ্ণ কৰিম তাইক খাবলৈ দিয়া আঞ্জাত আধা কিলো ভোট জলকীয়া পিহি দে প্ৰশ্ন কৰি নাথাকিবি মই যি কৰিবলৈ কৈছো সেইটো কৰ নাই নাই তুমি তেনেকুৱা নকৰিবা প্লিজ মই সঁচাই কৈছো মই একো নাজানো ৰবা মই চান্দিনীক এতিয়াই গালি পাৰিম এতিয়াই চান্দিনী নালাগে দাদা চান্দিনীক গালি পাৰিলে জানো মই খাওঁতে পোৱা জ্বালাখিনি মিঠা হৈ যাব মিছেছ বৰুৱাই মোতকৈ 100 গুণ বেছি জ্বালা পালেহে মই মিঠা মিঠা ফিল কৰিব পাৰিম প্লিজ মই হীৰাৰ গাত কি দুখ ইয়াতে মাৰিলো টিপা গড়গাঁও পালে গৈ মোৰ চিষ্টেমটো এনেকুৱা কৰিব এজনে ভুগিব আনজনে চান্দিনী ন দাদা আপুনি কিন্তু চান্দিনীক একো নকয় আৰু যদি কয় তেতিয়াহ'লে কিন্তু নবৰ শাস্তি আৰু বাঢ়িব কিন্তু তুমি বিচাৰিছা কি ময়ূৰ চিম্পল জাষ্ট ৱেইট এণ্ড ৱাচ হয় ঠিক আছে হ'ব মই ঘৰ এটা চাবলৈ আহিছো মই পিছত ফোন কৰি আছো তুমি কি কৰিবা কোৱা না মোৰ জানিবলৈ খুব মন গৈছে আৰে মন প্লিজ কোৱা না শুনি হয় ঠিক আছে হ'ব মই ঘৰ এটা চাবলৈ আহিছো মই পিছত ফোন কৰি আছো ঐ এনেকৈ কি চাই আছ তই এই ঘৰটো মোৰ কাৰণে ল'ব খুজিছ ন হ'ব দে লাজ কৰিব নালাগে সঁচা কথাটোনো কৈ দিলে কি হয় মোৰ বাবে ল'ব খুজিছ ন ঘৰটো চাহ ছোৱালী
সঁচা কথাটো কবলৈ তোৰ ইমান লাজ কিহৰ শুন না মোৰ বাবে ল'ব খুজিছ ন নহয়। ঘৰটো? তই সকলোৰ বাবে ধনিকাইৰ বাবে তোৰ বাবাৰ বাবে আৰু আমাৰ বাবে তই আৰু মই এতিয়া আমি হৈ গলো এ, কিনো কথাবোৰৰ বেলেগ মিনিং উলিয়াই থাক এতিয়া যা ৰুম বিলাক চা কোনটো ৰুম লবি ডিচিশ্যন লগ যা এইটো ৰুমত বৰ্তা ভাল লাগিব ন বাবাক এই বাথৰুমৰ ওচৰৰ ৰুমটোকে দিম দে মদ খাই আহি ৰাতি ঘনাই ঘনাই বাথৰুম যাব নালাগিব জানো বাছ এইটো ৰুমে বঢ়িয়া হয় বাবাৰ কাৰণে আৰু আমাৰ ৰুমটো আমাৰ ৰুম মানে বাহ তই আমাৰ ৰুমৰ কথা চিন্তা কৰিব পৰা হৈছ কিয় ঐ তই মোক ভাল পাবলৈ লৈছ ন মই কাষত নাথাকিলে তই অশান্তি পোৱা হৈছ ধেত কি কথাবোৰ কৈ আছ লাজ চোৱা তাৰ ঐ ছোৱালী ঐ শুন ঐ ছোৱালী ঐ ছোৱালী মই সঁচাকৈ পাগল হৈছো নেকি কি কথা কৈছে বে ময়ূৰ ছাৰ আমাৰ বৰুৱা ছাৰৰ ভনীয়েকৰ হাজবেণ্ড বে খেলখন দেখোন ঘৰতে ঘৰতে বেকগ্ৰাউণ্ড ষ্টৰিটো অলপ বেলেগ দেখিছা ন এ বেকগ্ৰাউণ্ড চেকগ্ৰাউণ্ড বাদ দিয়ক হে ঘৰতে ঘৰতে এইবোৰ কৰাৰ কাৰণটো কি বদলা ৰিভেঞ্চ মানে কিহৰ বদলা বৰুৱা ছাৰৰ ভনীয়েকৰ বাবেইতো আমাৰ ময়ূৰ ছাৰে 5 বছৰ জেল খাটিব লগা হৈছে কি কৈছে বে ভনীয়েকে গিৰিয়েকক জেললৈ কিয় পঠাব গৰ্ভৰ সন্তান যেতিয়া হত্যা কৰিব তেতিয়া জেললৈ নপঠিয়াই কি কৰিব ডেঞ্জাৰ মানুহৰ লগত কাম কৰিছে দেখোন বে এই কথাটো দেখোন মনে গম পালে বছক ফালি পেলাব হা নোৱাৰে বছে তোমাক এটা কাম কৰিবলৈ কৈছে কি কাম গুঞ্জন মন বৰুৱা মোৰ পাখা খেলৰ মূল গুটি তোমাৰ কাণত কথাবোৰ পেলাবলে মোৰ খেলৰ আন্তগুটি গৈ আছে তোমাৰ ওচৰলৈ তোমাৰ ৰিয়েকশ্যনটো সন্মুখৰ পৰা নেদেখো সেইকাৰণে তোমাৰ ৰুমলৈ আহিছো ফিল কৰিব খুজিছো তুমি কিমান কষ্ট পাইছা মই খং উঠিছে ন তোমাৰ উঠিব উঠিবই তোমাৰ নিজৰ পেহীয়েৰে তোমাৰ লগত গাদ্দাৰ কৰিছে কিয় খং নুঠিব আৰে মই হোৱা হলেতো মাৰিয়ে পেলালোহেঁতেন পিছে তুমি কি কৰিবা কোৱা না মোৰ জানিবলৈ খুব মন গৈছে আৰে মন প্লিজ কোৱা না শুনি কোম্পানী যে কিনিছে মানুহটো কোন হয় জানো নাই মোৰ জনাৰ কোনো প্ৰয়োজন নাই জানিলে তোৰ মাথা বেয়া হৈ যাব চা অৰ্জুন সেই মানুহটোৰ বিষয় মিষ্টাৰ বৰুৱাৰ কোম্পানীৰ বিষয় মোৰ জনাৰ কোনো ইচ্ছা নাই কোনো প্ৰয়োজন নাই আপে সেইটোতো পেহীয়েৰ গিৰিয়েক কি चांदनी 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 শুনি আপুনি আমাৰ ৰুমত কি কৰিছে এই কলা আমাৰ শব্দটোৱে বুজাই দিলে তুমি মনক কিমান ভাল পোৱা বহুত ভাল পোৱা ন তোমাৰ চকুৱে কৈছে
তুমি তাৰ কাৰণে মৰিবও পাৰিবা পাৰিবা ন পাৰিবা অ কি হ'ল মাত দিয়া নাই যে তোমাৰ খং উঠিছে চাওক আপুনি পেহীৰ গিৰিয়েক বাবেহে মই একো কোৱা নাই কিন্তু এনেকৈ বেলেগৰ বোৱাৰী ৰুমলৈ সোমাই আহিব নোৱাৰে বোৱাৰীৰ বাবেহে আহিছো নহয় মানে তুমি মোৰ ভতিজা মনৰ ৱাইফ মানে মোৰ ভতিজা বোৱাৰী ধেত পাহৰিছিলো প্ৰথম বোৱাৰী লগ পালে খালী হাতে চাব নাপায় লোৱা কি এইটো আৰে লোৱা না পইচা মোক নালাগে মৰমো পাবা কি নহয় মানে মৰমতে এইটো পইচা নহয়তো এইটো মোৰ ভতিজা বোৱাৰীক মোৰ ফালৰ পৰা এটা সৰু উপহাৰ লোৱা লোৱা না ময়ূৰ হাতত কিয় ধৰিছিলি তুমি ভুল বুজিছা জান এইটো গিফ্ট বোৱাৰীক গিফ্ট এটা দিছিলো কিয় প্ৰথম লগ পালে বোৱাৰীক গিফ্ট দিব নালাগে জানো কোনো তোৰ বোৱাৰী নহয় আৰু তইও কোনো নহয় এখন ঘৰৰ প্লিজ ওলাই যা ইয়াৰ পৰা ওলাই যা চান্দিনীৰ সৈতে কথা পতাৰ কাৰণে তুমি জ্বলিছা ন তোৰ দৰে থাৰ্ড ক্লাছ মানুহ এটাই ইয়াতকৈ আৰু বেলেগ কি ভাবিব পাৰিবি মই থাৰ্ড ক্লাছ কিন্তু কি জানা জান এওঁক মই বহুত ভাল পাওঁ যে সেইকাৰণে মৰমতে জান বুলি মাতো প্লিজ ডোন্ট মাইণ্ড ফাল্টু কথা বন্ধ কৰ কি কৰি আছ এইবোৰ কোনবোৰ এইবোৰ দাদাৰ পৰা কোম্পানী লোৱা তাৰপিছত আহি ঘৰ সোমোৱা এইবোৰ তোমাৰ বাবে বোৱাৰী পইচা ল'বলৈ বেয়া পালো ময়ো কিন্তু বেয়া পালো ৰাতি লগ পাম বাই পেহী মই কথাবোৰ একেবাৰে বুজা নাই এখেতে সঁচাকে আপোনাৰ মানুহটো হয়নে পেহীয়ে নকয় দেখোন সঁচা কথাটোতো উলিয়াবই লাগিব পেহীৰ পৰা এই মানুহটোক পেহীৰ গিৰিয়েক হবই নোৱাৰে আৰামি আছে জোঁৱাই তুমি বোলে কিবা বেলেগ দামী ঘৰ লোৱাৰ কথা চিন্তা কৰিছা এইটো সৰু ঘৰ বেলেগ ডাঙৰ ঘৰ এটা ল'ম বুলি ভাবিছো ঠিক আছে তোমাৰ টকা হৈছে তুমি লোৱা ককাইদেউ আৰু কিন্তু মই এইটো ঘৰ এৰি নাযাওঁ তুমি আমাৰ কাৰণে বহুত কৰিছা জোঁৱাই আৰু কৰিব নালাগে দিয়া মই বেছি কথা নাজানো কিন্তু এটা কথা ভালদৰে বুজো মানুহক অকল টকা পইচাই সুখী কৰিব নোৱাৰে টকাই তোমাক দেউতাৰ পৰা দূৰ কৰিলে এতিয়া সেই টকাই তোমাক ককাইদেউৰ পৰা দূৰ কৰিছে মই ভালদৰে বুজিছো আপুনি কি ক'ব খুজিছে কিন্তু মই কাকো দূৰ কৰা নাই জনা হোৱাৰ পৰা সকলোৱে মোকে মন তই ইয়াতে আছ এই কথা এটা শুনছোন এইফালে মহা ডাঙৰ খেল এটা গম পাই আহিছো কি খেল আৰে মহা খেল কোম্পানী যে কিনিছে মানুহটো কোন হৈ জানো নাই মোৰ জনাৰ কোনো প্ৰয়োজন নাই জানিলে তোৰ মাথা বেয়া হৈ যাব চা অৰ্জুন সেই মানুহটোৰ বিষয় মিষ্টাৰ বৰুৱাৰ কোম্পানীৰ বিষয় মোৰ জনাৰ কোনো ইচ্ছা নাই কোনো প্ৰয়োজন নাই আবে সেইটোতো পেহীয়েৰ গিৰিয়েক কি আগতে হায়দৰাবাদত আছিল বোলে মুঠতে এইটো তোৰ পেহীৰ ছাল তোৰ পেহীয়েৰে ছাল কৰি কোম্পানীটো লৈছে নিজৰ ঘৰতে এনেকৈ কেনেকৈ হিন্দি দিব পাৰে বে মোক থকাটো বাদ দেচোন নিজৰ ককায়েকক ঠগিছে বৰুৱা চাক এনেই বেয়া পাই আছিলো চব মানে তোৰ পেহীয়েৰৰ ছাল পাইছো এনেকুৱা মাইকী চিলা মাৰি পেলাব লাগে
অকলে যা আকৌ গম পাবি এটা কাম কৰা এই ঘৰটোও পেহীক দি দিয়া মামা তুমি চান্দিনী মোৰ লগত বলা মই ৰাখিম ডকাইতৰ লগত মোৰ ফেমিলি থাকিব নালাগে অকণো সলনি নহ'লে তই আগতেও অভদ্ৰ হৈ আছিল এতিয়াও অভদ্ৰ হৈয়ে আছো কেইটামান টকা উপাৰ্জন কৰিলে বুলিয়ে মানুহ ডাঙৰ হৈ নাযায় অহংকাৰে তোৰ মূৰত ধৰিলে চানমাৰী চান্দনী সহযোগ